Good morning students. Today we are going to discuss about the structure of the earth. আজি আমি আলোচনা কৰিম পৃথিৱীৰ গঠন সম্পৰ্কে। ঠিক আছে, তোমালোকে এই টপিকটো আগতে পাই আহিছা যেহেতু আমাৰ পৃথিৱীৰ আভ্যন্তৰ ভাগ মূলত তিনটা স্তৰৰ দ্বাৰা গঠিত বা আমাৰ গোটেই ইন্টেৰিয়ৰ অফ দা আৰ্থখন তিনটা লেয়াৰৰ দ্বাৰা গঠিত হৈ আছে। সেইকেইটা হৈছে ক্ৰাষ্ট, মেণ্টাল আৰু কোৰ। ভূত্বক, মেণ্টাল বা পৃথিৱীৰ কেন্দ্ৰ। আৰু পৃথিৱীৰ কেন্দ্ৰক বিশেষকৈ দুটা ভাগত ভাগ কৰা হৈছে, এটা হৈছে ইনাৰ কোৰ আৰু আনটো হৈছে আউটাৰ কোৰ। ঠিক আছে, এতিয়া আমি ফাৰ্ষ্টে ডিসকাস কৰিম পৃথিৱীৰ খোলা বা ভূত্বক অৰ্থাৎ দ্য ক্ৰাষ্ট লেয়াৰটোৰ বিষয়ে আজি ডিসকাস কৰিম। সো ক্ৰাষ্ট বুলি ক'লে আমি কোনটো বুজো, একেবাৰে আমাৰ পৃথিৱীখনৰ ফাৰ্ষ্ট ওপৰৰ লেয়াৰটোৱে হৈছে ক্ৰাষ্ট লেয়াৰ। সো এতিয়া চোৱা, দ্য ক্ৰাষ্ট ইজ দ্য আউটাৰমোষ্ট solid part of the earth. It brittle in nature. It made of solid rocks, minerals, lighter elements, silicon, oxygen, aluminum, etc. So, আমাৰ পৃথিৱীৰ উপৰি ভাগৰ একেবাৰে ডাঠ অংশটোকে আমি ভূত্বক বা পৃথিৱীৰ খোলা বুলি কওঁ। আৰু এই অংশটো সাধাৰণতে খুব ঠুনুকা হয়। এই অংশটো বিভিন্ন প্ৰকাৰৰ তোমাৰ শিল, খনিজ পদাৰ্থ, সিলিকন, এলুমিনিয়াম, মেগনেছিয়াম ইত্যাদি বিভিন্ন ধৰণৰ উপাদানেৰে গঠিত হৈ আছে। ঠিক আছে, দেন oceanic crust is thinner as compared to the continental crust. অৰ্থাৎ আমাৰ গোটেই ভূত্বকতেই মহাদেশ বা মহাসাগৰসমূহ বিস্তৃত হৈ আছে আৰু ইয়াৰ মহাদেশ বা মহাসাগৰৰ শিলাস্তৰবিলাকৰ ঘনত্বৰ পাৰ্থক্যৰ কাৰণে সাধাৰণতে মহাদেশীয় যিটো খোলা সেই খোলাতকৈ মহাসাগৰীয় খোলা অধিক পাতল হয়। কিয় পাতল হয়? বিশেষকৈ মহাসাগৰ ভাগ বিশেষকৈ পানীৰে আগুৰা হৈ আছে আৰু আমাৰ মহাদেশ বা তোমাৰ যিটো আমাৰ কন্টিনেন্টাল ক্ৰাষ্ট বুলি কওঁ সেইটো বিশেষকৈ বিভিন্ন ধৰণৰ শিল, মণিক বা কিছুমান মিনাৰেলছে গঠিত হৈ আছে। আৰু সেই কাৰণে আমি ক'ব পাৰো যে আমাৰ যিটো oceanic crust is thinner as compared to the continental crust বা মহাদেশীয় খোলাতকৈ মহাসাগৰীয় খোলা অধিক পাতল হয়। ঠিক আছে, সো আমাৰ যিটো the thickness of oceanic crust is 5 km, continental crust is around 30 km and Himalayan region is 70 km thick. সো আমাৰ যিটো মহাসাগৰীয় খোলাটো বিশেষকৈ 5 কিলোমিটাৰ ডাঠ হয় আৰু মহাদেশীয় খোলাটো গড়ে 30 কিলোমিটাৰ ডাঠ আৰু আমাৰ হিমালয় ৰিজনটো বিশেষকৈ 70 কিলোমিটাৰ ডাঠ। ধৰিব পাৰিছানে? বিশেষকৈ আমাৰ গোটেই মেণ্টাল লেয়াৰটো আমাৰ গোটেই ক্ৰাষ্ট লেয়াৰটো 0 পৰা 100 কিলোমিটাৰ পৰ্যন্ত ই তোমাৰ এক্সটেন্ড হৈ আছে। ঠিক আছে, ই 0ৰ পৰা মানে 0ৰ পৰা 100 কিলোমিটাৰ পৰ্যন্ত বিস্তৃত হৈ আছে আৰু সেইটোৱে হৈছে আমাৰ ফাৰ্ষ্ট যিটো ক্ৰাষ্ট লেয়াৰ। ঠিক আছে, দেন যিটো মেণ্টাল লেয়াৰ বা মেণ্টাল স্তৰটো চোৱা এতিয়া। The portion of the interior beyond the crust is mantle. It consists of hot, dense iron, magnesium, rich solid rocks. The mantle extends from the depth of 2900 km. Okay, এতিয়া আমাৰ যিটো ভূত্বকৰ তলৰ স্তৰটোই হৈছে মেণ্টাল স্তৰ আৰু এই স্তৰটো বিশেষকৈ 1900 কিলোমিটাৰ পৰ্যন্ত বিস্তৃত হৈ আছে। ধৰিব পাৰিছানে? আৰু এই স্তৰটো বিশেষকৈ কিছুমান উত্তপ্ত, কঠিন বা অৰ্ধগলিত শিলাস্তৰে গঠিত হৈ আছে। তাৰোপৰি ইয়াত বিভিন্ন ধৰণৰ আইৰন, মেগনেছিয়াম ইত্যাদি বিভিন্ন পদাৰ্থৰে গঠিত হৈ আছে। ঠিক আছে, সো the upper portion of mantle is called asthenosphere. It extends up to 400 km. It is the sources of magma and average density is 3.4 gram per centimeter cube. অৰ্থাৎ এতিয়া আমাৰ মেণ্টাল স্তৰৰ একেবাৰে ওপৰ অংশ কি বুলি কোৱা হয়? এস্থনোস্ফিয়াৰ। আৰু এই স্তৰটো অলপ দুৰ্বল হয় যিহেতু আৰু এই স্তৰটো তোমাৰ 400 কিলোমিটাৰ ডাঠ হৈ আছে আৰু এই স্তৰতে বিভিন্ন মেগমাবিলাক জমা হৈ থাকে আৰু আগ্নেয়গিৰি উদগিৰণ হ'লে এই এস্থনোস্ফিয়াৰৰ পৰাই সেই মেগমা বা লাভাবিলাক ওলাই আহে আৰু এই স্তৰটোৰ ঘনত্ব হৈছে 3.4 গ্ৰাম পাৰ চেণ্টিমিটাৰ কিউব। ঠিক আছে, সো the crust and uppermost part of the mantle is called lithosphere. Its thickness 10 to 200 km. Lower mantle is in solid state. It extends beyond the asthenosphere.
সো এতিয়া যেটো আমাৰ ভূত্বক আৰু মেন্টাল স্তৰৰ উপৰিভাগক লগ লগাই একেলগে লিথোস্ফিয়াৰ বুলি আমি কওঁ আৰু এই স্তৰটো বিশেষকৈ 10 পৰা 200 কিলোমিটাৰ ডাঠ হয় আৰু এই এস্থনোস্ফিয়াৰৰ তলৰ অংশক আমি নিম্ন মেন্টাল বুলি কওঁ আৰু এই অংশটো সাধাৰণতে কিছুমান গোটা অৱস্থাত আছে যেটো আমাৰ লোৱাৰ মেন্টালটো কিছুমান তোমাৰ সলিড ষ্টেটত ই গঠিত হৈ আছে ঠিক আছে এটো হৈছে মেন্টাল লেয়াৰ তাৰ নেক্সটটো আসলে কোৰ এতিয়া কোৰ বা পৃথিৱীৰ কেন্দ্ৰ বা পৃথিৱীৰ গৰ্ভ এতিয়া কেন্দ্ৰ স্তৰটো কেনেকুৱা হয় সোৱা দা কোৰ is made up of very heavy material, mostly liquid iron and nickel, and it also called as Nephi layer. The core is the center of the earth and is made up of two parts, the liquid outer core and the solid part inner core. Okay, and it extends up to 2900 kilometer to 6300 kilometer depth. Okay, so etia সোয়া যেহেতু কোৰ বা পৃথিৱীৰ কেন্দ্ৰ বুলি ক'লে আমি কোনটো স্তৰ বুজো একেবাৰে মেন্টাল স্তৰৰ নিম্ন অংশক বা তলৰ স্তৰটোকে আমি কওঁ পৃথিৱীৰ কেন্দ্ৰ আৰু এই স্তৰটো কিছুমান গধুৰ পদাৰ্থ লু বা নিকেল জাতীয় পদাৰ্থৰে গঠিত হৈ আছে আৰু এই স্তৰটোৰ সেইকাৰণে আন এটা নাম হৈছে নিফে অৰ্থাৎ আমি কোৰটোক বা পৃথিৱীৰ কেন্দ্ৰটোক আমি আন এটা নাম ইয়াৰ আছে হেতু হৈছে নিফে বুলিও ক'ব পাৰি ঠিক আছে আৰু এই স্তৰটো সাধাৰণতে ভূগৰ্ভৰ 2900 কিলোমিটাৰ পৰা 6300 কিলোমিটাৰ পৰ্যন্ত ই এক্সটেন্ড হৈ আছে বা বিস্তৃত হৈ আছে আৰু এই কেন্দ্ৰমণ্ডলটোক আমি দুটা ভাগত ভাগ কৰিব পাৰো এটা হৈছে তোমাৰ ইনাৰ কোৰ বা আনটো হৈছে আউটাৰ কোৰ বহিগৰ্ভ বা অন্তৰ্গৰ্ভ আৰু যেহেতু এই কেন্দ্ৰ বাহিৰৰ অংশটো জুলীয়া হয় ঠিক আছে হেতু আমি তোমাৰ আউটাৰ কোৰ হয় আৰু ভিতৰৰ অংশটো কিছুমান গোটা অৱস্থাত আছে আৰু হেতু হৈছে তোমাৰ ইনাৰ কোৰ আৰু বহিগৰ্ভটোৰ সাধাৰণতে ঘনত্ব বা তাৰ ডেন্সিটিটো হ'ব 5 গ্ৰাম পাৰ সেন্টিমিটাৰ কিউব আৰু ইনাৰ কোৰ তোমাৰ ডেন্সিটিটো হ'ব বা ঘনত্বটো হ'ব 13 গ্ৰাম পাৰ সেন্টিমিটাৰ কিউব ঠিক আছে এটো হৈছে কোৰ এৰিয়া বা যেটো কোৰ লেয়াৰ এটো ধৰিব পাৰিছানে বিশেষকৈ এটোৱে হৈছে একেবাৰে লাষ্ট লেয়াৰ অফ দা ইন্টেৰিয়ৰ অফ দা আৰ্থ আমি গুটেই এতিয়া আমাৰ গুটেই ইন্টেৰিয়ৰ অফ দা আৰ্থখনক তিনটা ভাগত ভাগ কৰিব পাৰো এটা হৈছে ক্ৰাষ্ট লেয়াৰ মেন্টাল লেয়াৰ এণ্ড কোৰ ওকে সো এইখিনি তোমালোকৰ ক্লিয়াৰ আছে নে বাৰু সো দ্য নেক্সট টপিক ইজ দ্য ভলকেনো বা আগ্নেয়গিৰি বা জ্বালামুখী তোমালোকে আগ্নেয়গিৰি বা ভলকেনো কি হয় প্ৰত্যেকই জানা সো এতিয়া কি হয় আগ্নেয়গিৰি বা ভলকেনো A mountain or hill typically conical having a crater or vent through which lava, rock fragments, hot vapor and gas are or have been erupted from the earth's crust. অৰ্থাৎ কি হয় আমাৰ ভূগৰ্ভত কিছুমান উত্তপ্ত পদাৰ্থ ধোঁৱা ছাই আদি অতিপাত চাপৰ প্ৰভাৱত থাকে আৰু কেতিয়াবা কি হ'ব পাৰে যিকোনো কাৰণত ভূত্বকৰ কোনো ছিদ্ৰইদি এইবোৰ সহজেই বাহিৰলৈ ওলাই আহে আৰু বাহিৰলৈ ওলাই আহিলে তাক কি বুলি কোৱা হয় উত্তপ্ত পদাৰ্থবিলাকক লাভা বুলি কওঁ হয়নে আৰু সেই ওলাই অহা লাভাই ভূপৃষ্ঠত জমা হৈ কিছুমান পাহাৰৰ সৃষ্টি কৰিব পাৰে আৰু সেই পাহাৰকে কোৱা হয় ভলকেনো বা আগ্নেয়গিৰি বা জ্বালামুখী বুলি কোৱা হয় ঠিক আছে so in the earth we have seen three type of volcanoes one is active volcano second is dormant volcano and third one is extinct volcano অৰ্থাৎ আমি পৃথিৱীৰ মুঠতে তিনি ধৰণৰ আমি জ্বালামুখী দেখিবলৈ পাওঁ এটা হৈছে জাগ্ৰত জ্বালামুখী আনটো হৈছে সুপ্ত জ্বালামুখী আৰু আনটো হৈছে লুপ্ত জ্বালামুখী এটা জাগ্ৰত জ্বালামুখী কোনবিলাক বাৰু এতিয়াবা active volcano কোনবিলাক so it is a volcano that is currently erupting or shows signs of unrest activity like earthquake activity or significant amount of gas discharged. It is the volcano that is not presently erupted but has erupted in the past is considered likely to do erupt in the future again. অৰ্থাৎ আমি জাগ্ৰত জ্বালামুখী কোনবিলাকক কওঁ যিবিলাক জ্বালামুখীৰ উদ্গিৰণ অতি সঘনে হৈ থাকে সেইবিলাকে হৈছে জাগ্ৰত জ্বালামুখী এইবিধ যদিও জ্বালামুখীৰ এতিয়া বৰ্তমান সময়ত জাগ্ৰত হৈ থকা নাই কিন্তু ই অতীততে জাগ্ৰত অৱস্থাত আছিল আৰু ই ভৱিষ্যতেও জাগ্ৰত হ'ব পাৰে আৰু জাগ্ৰত জ্বালামুখীবিলাক
আমি সাধাৰণতে জানো যে জ্বালামুখীৰ পৰা বা ভলকেনোৰ পৰা কিছুমান লাভা ওলাই আহে বা লাভাবিলাক নিৰ্গত হয় আৰু কিছুমান কেতিয়াবা কি হ'ব পাৰে কণ্টিনিউয়াছলি হৈ থাকিব পাৰে বা কিছুমান তোমাৰ সময়ৰ অনুসৰি বা সময়ৰ ব্যৱধানতহে তোমাৰ লাভা নিৰ্গত হয় সেইবিলাকৰ অনুসৰি আমি এক্টিভ ভলকেনোৰ কিছুমান টাইপ পাম সেইবিলাক ইমান ডিটেইলছত আমাক দৰকাৰ নাই আমি জাস্ট জানিব লাগে যে এক্টিভ ভলকেনো বা জাগ্ৰত জ্বালামুখীটো কি হয় ফৰ এক্সাম্পল তোমালোকে এক্টিভ ভলকেনোৰ ক্ষেত্ৰত ক'ব পাৰা ইটালীৰ যেটো স্টাম্বলি স্টাম্বলি ভলকেনো এটা এক্টিভ ভলকেনো ওকে তাৰ নেক্সটটো হৈছে তোমালোকৰ ডৰমেন্ট ভলকেনো বা সুপ্ত জ্বালামুখী এতিয়া চোৱা ডৰমেন্ট ভলকেনো are also called sleeping volcanoes because it is presently inactive but could erupt again অৰ্থাৎ সুপ্ত জ্বালামুখী কোনবিলাক যিবিলাক জ্বালামুখী আগতে উৎকীৰ্ণ হৈছিল কিন্তু বৰ্তমান হোৱা নাই কিন্তু ভৱিষ্যতে হোৱাৰ ইয়াৰ সম্ভাৱনা আছে আৰু হেবিলাকে হৈছে সুপ্ত জ্বালামুখী ফৰ এক্সাম্পল তোমালোকে ক'ব পাৰা জাপানৰ ফুজিয়ামা বা ইটালীৰ বিটুবিয়াছ volcano is the dormant volcano okay then last one is the extinct volcano ba lupto jwalamukhi konbilak it is a volcano that is presently not erupting that is unlikely to do so for a very long time in the future okay etia lupto jwalamukhi konbilak hoy jibilak jwalamukhiৰ উৎকীৰ্ণ বহু হাজাৰ বছৰ ধৰি হোৱা নাই যদিও এইটো ভৱিষ্যতে হ'বনে নহয় তাক কোনো ঠিৰাংকৈ কোৱাটো টান আৰু তেনে ধৰণৰ জ্বালামুখীকে আমি লুপ্ত জ্বালামুখী বুলি ক'ব পাৰো ফৰ এক্সাম্পল ইটালীৰ বিটুভিয়াছ ভলকেনো ইজ দ্য এক্সটিংক্ট ভলকেনো মানে যিবিলাক এক্সটিংক্ট ভলকেনো বিলাক হয়তো বহু হাজাৰ বছৰ ধৰি এই ভলকেনিক ইৰাপচন হোৱা নাই কিন্তু ই হ'বনে নহয় তাক আমি শিওৰলি ক'ব নোৱাৰো হেবিলাকে হৈছে তোমালোকৰ লুপ্ত জ্বালামুখী আৰু চাবলৈ গ'লে যিবিলাক লুপ্ত জ্বালামুখী প্ৰায় আজিকালি হেবিলাক volcanic eruption প্ৰায় নোহোৱাই হৈ গৈছে হেকাৰণে তাক এক্সটিংক্ট বুলি কোৱা হৈছে ঠিক আছে এইকেইটা আছিলে তোমালোকৰ ভলকেনোৰ কিছুমান টাইপ আৰু কিছুমান আমি টাইপস পাম ভলকেনোৰ হেখিনি আমি নেক্সট ক্লাছত ডিসকাস কৰিম আজি আমি তোমালোকৰ তিনটা টাইপ ডিসকাস কৰিলো এটা এক্টিভ ভলকেনো আনটো হৈছে ডৰমেন্ট ভলকেনো আৰু থাৰ্ড ওয়ান টু হৈছে এক্সটিংক্ট ভলকেনো সো দিস ইজ অল এবাউট দ্য ভলকেনো and I hope you will know about this so thank you everyone